ওম শান্তি। 20 ছেপ্টেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক পিতাৰ সমান ঈশ্বৰৰ সহায়কাৰী হ'ব লাগে। সংগমত পিতা তোমালোক সন্তানসকলৰ সেৱা কৰিবলৈ আহে। প্ৰশ্ন: এই পুৰুষোত্তম সংগম যুগেই সকলোতকৈ সুন্দৰ আৰু কল্যাণকাৰী কেনেকৈ? উত্তৰ: এই সময়তে তোমালোক সন্তানসকল স্ত্ৰী আৰু পুৰুষ উভয়ে উত্তম হোৱা। এই সংগম যুগ হয়েই কলিযুগৰ অন্ত আৰু সত্য যুগৰ আদিৰ মাজৰ সময়। এই সময়তে পিতাই তোমালোক সন্তানসকলৰ কাৰণে ঈশ্বৰীয় বিশ্ববিদ্যালয় স্থাপন কৰে, য'ত তোমালোক মনুষ্যৰ পৰা দেৱতা হোৱা এনেকুৱা বিশ্ববিদ্যালয় গোটেই কল্পত কেতিয়াও নাথাকে। এই সময়তে সকলোৰে সদ্গতি হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই ৰাৱণ ৰাজ্যত থাকি পতিত লোক-লাজ কুলৰ মৰ্যাদা এৰি বেহদৰ পিতাৰ কথা মানিব লাগে। গৃহস্থালীত পদুম ফুলৰ সমান হৈ থাকিব লাগে। 2. এই বিচিত্ৰ বিৰাট লীলা ভালদৰে বুজিব লাগে। ইয়াত ভূমিকা পালন কৰোঁতা আত্মা নিৰ্লেপ নহয়, ভাল বেয়া কৰ্ম কৰে আৰু তাৰ ফল পায়। এইটো ৰহস্য বুজি শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। বৰদান: পিতাৰ সংস্কাৰক নিজৰ প্ৰকৃত সংস্কাৰ কৰি লওঁতা শুভ ভাৱনা, শুভ কামনাধাৰী হোৱা। যেতিয়ালৈকে বহুত সন্তানৰ আৱেগ প্ৰৱণতাত অহাৰ, কাষৰীয়া কৰাৰ, পৰচিন্তন কৰাৰ বা ভিন্ন ভিন্ন সংস্কাৰ আছে, যাক কৈ দিয়ে যে কি কৰোঁ, এয়া মোৰ সংস্কাৰ, এই মোৰ শব্দটিয়ে পুৰুষাৰ্থত ঢিলা কৰি দিয়ে। এয়া ৰাৱণৰ বস্তু, মোৰ নহয়। কিন্তু যি পিতাৰ সংস্কাৰ, সেয়াই ব্ৰাহ্মণৰ প্ৰকৃত সংস্কাৰ। সেই সংস্কাৰ হৈছে বিশ্ব কল্যাণকাৰী, শুভ চিন্তনধাৰী, সকলোৰে প্ৰতি শুভ ভাৱনা, শুভ কামনাধাৰী। শ্লোগান: যাৰ সমৰ্থ আছে তেওঁৱেই সৰ্বশক্তিৰ সম্পদৰ অধিকাৰী হয়। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। কেতিয়াও মাঙোতা নহবা। কোনো প্ৰকাৰৰ মাগোতাই নিজক তৃপ্ত আত্মা অনুভৱ নকৰিব। মহাদানীয়ে ভিক্ষাৰীৰ পৰা এটা নয়া পইচা লোৱাৰ ইচ্ছা ৰাখিব নোৱাৰে। এওঁ সলনি হওক বা এওঁ কৰক বা এওঁ কিছু সহযোগ দিয়ক, খোজ আগবঢ়াওক, এনেকুৱা কি সংকল্প বা এনেকুৱা সহযোগৰ ভাৱনা পৰৰ বশৱৰ্তী শক্তিহীন ভিক্ষাৰী আত্মাৰ প্ৰতি ৰাখিব পাৰা? ওম শান্তি।